নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। প্ৰথম খবৰটি হ'ল বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে অব্যাহত বিক্ষোভ, সচলত শ শ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। ন্যূনতম মজুৰি বিচাৰি চিটুৰ ধৰ্ণা, নিশাৰ ভিতৰত সমস্যা সমাধান নহ'লে আজি পুৱা যাত্ৰা কৰিব দিছপুৰলৈ। আৰু ইয়াৰ মাজতেই আহিছে এটা ভাল খবৰ, CITUৱে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে। তেওঁলোকে লিখিছে, অৱশেষত বৰফ গলিল, ৭ এপ্ৰিলত আলোচনাৰ তাৰিখ দিলে চৰকাৰে। ন্যূনতম মজুৰি নিৰ্ধাৰণৰ আলোচনা, সকলো কেন্দ্ৰীয় ট্ৰেড ইউনিয়নক মতাৰ আৰ্জি দিলে CITUৱে। গতিকে অত্যন্ত এটা ভাল খবৰ। দলে বলে সফল কৰোঁ আহক। 6 মাৰ্চ 2025 সৰ্বশিক্ষা অধীনত কৰ্মৰত শিক্ষকৰ প্ৰাপ্য আৰু কৰ্মসুৰক্ষাৰ দাবীত অৱস্থান ধৰ্মঘট সচল। এই হিচাপত দ্বিতীয়টো খবৰ, তেওঁলোকৰ কেইবাটাও দাবী আছে। বেতন সুৰক্ষা সহ বিনা চৰ্তে নিয়মীয়াকৰণ কৰা, দুৰ্গম অঞ্চলত কৰ্মৰত সৰ্বশিক্ষাৰ অধীনস্থ শিক্ষকক বিশেষ ভাত্তা প্ৰদান কৰা, ত্ৰুটিপূৰ্ণ দৰমহা গাঁথনি সংশোধন কৰা, দক্ষিণ চালমাৰা জিলাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ একক বদলীকৰণ আৰু বাকী থকা সকলো সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক বদলিৰ আবেদন শীঘ্ৰে নিষ্পত্তি কৰা, 10 বছৰ চাকৰিকাল পাৰ কৰা সকলো সৰ্বশিক্ষাৰ অধীনৰ কৰ্মৰত প্ৰাথমিক শিক্ষকক MSCP অৰ্থাৎ টাইম স্কেল প্ৰদান কৰা, সৰ্বশিক্ষাৰ কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ ৰাজ্যপালৰ অনুমিত নিৰ্দেশনাৰ প্ৰতিটো দফা কাৰ্যকৰী কৰা। তৃতীয়টি খবৰতে আহিছোঁ, স্থানীয় নিযুক্তি পে স্কেল প্ৰদানৰ দাবীত আন্দোলন, NHMৰ কৰ্মচাৰীৰ কৰ্মবিৰতিত স্বাস্থ্যখণ্ডত স্তব্ধ, NHMৰ কৰ্মচাৰীৰ কৰ্মবিৰতিত স্বাস্থ্যখণ্ড স্তব্ধ, 6 মাৰ্চলৈ ৰূপায়ণ প্ৰতিবাদ। আৰু তেওঁলোকে বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে তেওঁলোকৰ বহুখিনি দাবী আছে কৰ্মচাৰীসকলৰ NHMৰ, তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে দাবী পূৰণৰ ক্ষেত্ৰত। চতুৰ্থটো খবৰ, সংকল্প প্ৰস্তাৱ উত্থাপন কৰা অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন, পুৰণি পেঞ্চনৰ দাবীত উত্তাল সদন। অসম বিধানসভাত পুৰণি পেঞ্চনৰ প্ৰৱৰ্তনৰ কথাটি উত্থাপন কৰিছিল বিধায়ক অখিল গগৈ ডাঙৰীয়াই, আৰু সংকল্প প্ৰস্তাৱ উত্থাপন কৰাত অখিল গগৈক নিলম্বন কৰা হৈছিল। আৰু পঞ্চমটি খবৰ লৈ আহিছোঁ, OPS নহয় UPSলৈ আহিব ৰাজ্যিক কৰ্মচাৰী, সদনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ইংগিত। আৰু বিধায়ক অখিল গগৈয়ে যি অসম বিধানসভাত উত্থাপন কৰা সংকল্প প্ৰস্তাৱ, তাৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীদেৱে কৈছে যে OPS নহয় UPS প্ৰদান কৰা হ'ব। আৰু তেখেতে সদনক জনাই যে 2005 চনৰ পৰা চৰকাৰী কামত নিযুক্তসকলৰ ক্ষেত্ৰত নতুন পেঞ্চন আঁচনি চমুকৈ NPS বলবৎ হৈছে। বেচিক পে আৰু DA 10% পেঞ্চন ফাণ্ডত জমা হ'ব। NPS অনুসৰি পুৰণা পেঞ্চন আঁচনি অৰ্থাৎ OPSৰ সলনি এতিয়া সংযুক্ত পেঞ্চন আঁচনি বা UPSত চৰকাৰী বিষয়া কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰাৰ কথাও গুণাগথা চলিছে। UPSৰ চূড়ান্ত পদ্ধতি এতিয়াও হৈ উঠা নাই, প্ৰচেষ্টা চলি আছে। অখিল গগৈয়ে অসম বিধানসভাৰ কাৰ্যবিৱৰণী বিধি 115 অধীনৰ সংকল্প প্ৰস্তাৱত OPS পুনৰ বলবৎ কৰাৰ পক্ষত দাবী উত্থাপন কৰিছিল। UPS বলবৎ কৰিলে চৰকাৰী বিষয়া কৰ্মচাৰী তেওঁলোকৰ কি অসুবিধা হ'ব সেই কথা তেওঁ কৈছিল।